আসসালামু আলাইকুম। হাই গাইজ, মই সলিমা মুৰ্ছিদে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও আল্লাই কৰাত ভাল হৈ আছোঁ। আজি বোলো খাচী মাংস বনাওঁ। প্ৰথমতে মই তেলখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈছে, ইতিমধ্যে তেলখিনিত মই পিঁয়াজ দি দিম। পিঁয়াজখিনি ৰঙা হোৱালৈকে মই তেলত ভাজি থাকিম। পিঁয়াজখিনি ইতিমধ্যে ৰঙা হৈছে, এতিয়া মই ইয়াত খাচীখিনি দি দিম। এইখিনি যেতিয়ালৈকে ফ্ৰাই টাইপৰ হৈ নাযায় তেতিয়ালৈকে মই এইখিনি তেলত মজাই থাকিম। তেতিয়া মানে খাচীৰ গোন্ধটো যোনটো আহে, খাচীৰ গোন্ধটো নাহে। এনেকৈ মোক বনাবলৈ, একচুৱেলি মই খাচী মাংস বনাবলৈ নাজানো। আগতে মোৰ বাই শাহুৱে মানে মোক এনেকৈ শিকাইছে, বোলে তেলত প্ৰথমতে নুৰিবলৈ পিঁয়াজটো দি ল'বা, পিঁয়াজটো যেতিয়া ৰঙা হ'ব মাংসখিনি ভাজি ল'বা। বাই শাহু নাই মোৰ এতিয়া, বাই শাহু ঢুকালে, আল্লাই তেওঁক বেহেচ নচিব কৰক। তেওঁ একচুৱেলি মোক কেইবাটাও ৰেচিপি তেওঁ মোক শিকাই থৈ গৈছে। তেওঁ বহুত ধুনীয়া খানা বনাইছিলে বায়ে। এতিয়া মই আদা নহৰু বটাখিনি এনেকৈ লৈছোঁ। ইয়াৰ ওপৰত দিম মই পাঁচফোৰণ, 1.5 চামুচ দিছোঁ পাঁচফোৰণ। আপোনালোকৰ আন্দাজমতে ল'ব। তাৰপিছত দিছোঁ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, আন্দাজমতে দিছোঁ জলকীয়া গুড়ি পাউডাৰ। মইনাই আকৌ জ্বলাটো কম খাই নহয়, জ্বলাটো সেইকাৰণে বেছিকৈ দিব নাই পৰা। আপোনালোকে আপোনালোকৰ আন্দাজমতে ল'ব। তাৰপিছত দিছোঁ হালধি গুড়ি। এতিয়া অলপ পানী দি পেলাই এইখিনি ফেটি ল'ম। ধুনীয়া পেষ্ট এটা তৈয়াৰ হৈছে। এতিয়া মই ওপৰত তেজপাত দি দিছোঁ। পানীখিনি অকণমান শুকাইছে। এতিয়া মই ওপৰত মছলাৰ পেষ্টখিনি দি দিম। এতিয়া ওপৰত আন্দাজমতে নিমখ দি দিম। ইতিমধ্যে মোৰ মাংসখিনি হৈ গৈছে, ধুনীয়াকৈ গ্ৰেভি হৈছে। আৰু এইখিনি ভাতৰ লগতকৈ মানে ৰুটিৰ লগত বেছি ভাল হ'ব। আমাৰ আজি ৰুটি বনাইছে, ৰুটিৰ লগত খাবলৈ আমি আজি মানে ছাগলীৰ মাংস বনাইছোঁ। কেনেকুৱা লাগিলে জনাবচোন। আপোনালোকে কেনেকৈ বনায় জনাবচোন। মই মোৰ সেই প্ৰচেছেৰে বনালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।